হে ফ্ৰেণ্ডছ নমস্কাৰ আৰু আজি বিহু বুলি এটা ধুনীয়া ঠাইত আহিছোঁ আৰু এইটো খুবেই এটা প্ৰাচীন মন্দিৰ হৰগৌৰী মন্দিৰত আহিছোঁ আৰু এই মন্দিৰটোত এতিয়া সেৱা প্ৰাৰ্থনা আৰু ফ্ৰেণ্ডছ হৰগৌৰী মন্দিৰত কেইগৰাকীমান ভক্তপ্ৰাণ বাইদেউ আৰু ভণ্টিহঁতক লগ পাইছোঁ কেনেকুৱা ভাল লাগিছে বহুত ভাল লাগিছে নতুন বছৰৰ লগতে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোকক লগতে আপোনাকো জনালোঁ থেংক ইউ মোৰ চেনেলৰ এটা কেলেণ্ডাৰ দিছোঁ ধৰা হেপী নিউ ইয়াৰ আৰু ফ্ৰেণ্ডছ এতিয়া ভিতৰত সোমাই আহিলোঁ মন্দিৰটোৰ ভিতৰত আৰু এইফালে মন্দিৰটো নিৰ্মাণৰত অৱস্থাত আছে মন্দিৰটো ধুনীয়াকৈ নিৰ্মাণ কৰি আছে আৰু ইয়াতে এই মন্দিৰৰ প্ৰাংগণত ওচৰে পাঁজৰে বনভোজ খোৱাৰো ধুনীয়া ব্যৱস্থা আছে আৰু ফ্ৰেণ্ডছ এই মন্দিৰটোত আহি সেৱা প্ৰাৰ্থনা জনালোঁ লগতে আপোনালোকৰো যাতে এই নতুন বছৰটো ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিলোঁ আজি অসমৰ এনেকুৱা এটা পবিত্ৰ পুণ্য ঠাইত গৈ আছোঁ য'ত তিনিটা বিশেষ ধৰ্ম তাত তাৰমানে লগ হৈছে তাত সংগম হৈছে আৰু সেই ঠাইটোত আজি বিহু বুলি বহুত ভিৰ হয় তাত বহুত মানুহ হৈছে আৰু বলক এতিয়া আমি তালৈ গৈ আছোঁ আৰু তাত কি তিনিটা ধৰ্ম লগ হৈছে আপোনালোকে জানিবলৈ পাব এই ভিডিঅ'টোৰ যোগেদি আৰু ফ্ৰেণ্ডছ মই হাজোলৈ গৈ থাকোঁতে এইখিনি ঠাইটোৰ নাম বোলে ঘোঁৰামৰা আৰু ইয়াত ভোগালী বিহুৰ ধুনীয়াকৈ ব্যাপক প্ৰস্তুতি চলিছে আৰু চাওক ইমান ধুনীয়াকৈ বনাই দিছে চেলফি উঠিবৰ কাৰণে ইয়াত ধুনীয়া হৈছে আৰু এইফালে প্ৰথম পূজনীয় দেৱতা গণেশ দেৱতাৰ মূৰ্তি আছে আৰু এইফালে বাবুহাট আৰু ফ্ৰেণ্ডছ এতিয়া আহি পালোঁ অসমৰ এটা খুবেই পুণ্যভূমি পঞ্চতীৰ্থৰ ঠাই আৰু ইয়াতে আমি আহি পালোঁ ইয়াতে আমি বাইক পাৰ্কিং কৰি ল'লোঁ ইয়াতে এটা ধুনীয়া পাৰ্কিং প্লেচ আছে আৰু মন্দিৰটো আগৰ ফালে আছে সেইফালে এতিয়া আমি মন্দিৰত গৈ আছোঁ অহাকালি মণিকূট উৎসৱৰ বিশাল শোভাযাত্ৰা হ'ব আৰু ফ্ৰেণ্ডছ এইফালে লাইভ আৰ্ট হৈ আছে এফালে এই ভাইটিজনে ইয়াতে বহি আছে আৰু এই ভাইটিজনক চাই এই দাদাজনে এইফালে লাইভ আৰ্ট কৰি আছে এইফালে চাওক আৰ্ট ৰেডি হৈ গ'ল না দাদা ৰেডি ধৰা ওপৰত আছে আৰু সেই মন্দিৰত যোৱাৰ আগতে এটা নিয়ম আছে এফালে আছে বিষ্ণু পুষ্কৰ পুখুৰী এই পুখুৰীত হাত ভৰি ধুই মন্দিৰত যোৱাৰ এটা নিয়ম আছে আৰু ইয়াতে কাছ আৰু বহুত পুৰণা কাছৰ লগতে মাছো ইয়াত দেখিবলৈ পোৱা যায় আৰু বলক চাওঁ এতিয়া আৰু এয়া চাওক কাছ সেইটো পোৱালি কাছ এটা মাইনা কাছ চাই কেনেকুৱা লাগিছে মাইনা লাজ কৰিছা মাইনা লাজ কৰিছে আৰু এইফালে চাওক কাছটো চাওক আমি বিষ্ণু পুষ্কৰ পুখুৰীৰ পৰা আহিলোঁ কাছ মাছ চাই আহিলোঁ আৰু এইফালে চিধাই এইফালে মন্দিৰটো আছে এইটো চাওক হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু ইয়াৰ পৰা চাওক আৰু ফ্ৰেণ্ডছ আজি অসমৰ এনেকুৱা এখন পুণ্য পবিত্ৰ ভূমিত আহিছোঁ য'ত প্ৰধানকৈ তিনিটা ধৰ্ম ইয়াত লগ লাগিছে আৰু এনেকুৱা এটা স্থানত আহি মই নিজকে খুবেই ধন্য মানিছোঁ আৰু মন্দিৰটো ওপৰত আছে ভগৱান বিষ্ণুৰ মন্দিৰটো আৰু এতিয়া দৰ্শন কৰিবলৈ গৈ আছোঁ আৰু মাঘ বিহু বুলি আজি ইয়াত ইমান মানুহ হৈছে আচৰিত ধৰণেৰে মানুহ হৈছে যাওঁ বলক এতিয়া ওপৰলৈ আৰু ফ্ৰেণ্ডছ এইফালে যিটো কামাখ্যা মন্দিৰ আছে কামাখ্যা মন্দিৰৰ নিচিনাকৈ ইয়াতে শিলেৰে ৰাস্তা আছে আৰু এই চিৰি বগাই ওপৰলৈ যাব লাগিব বাইদেউ ক'ৰ পৰা আহিছে আপুনি হা ইয়াৰে আপুনি আজি হয় অহাকালি শোভাযাত্ৰা আছে ন অহাকালি আৰু ইয়াতে মন্দিৰত আহি কেনেকুৱা লাগিছে বাইদেউৰ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ বাইদেউক আৰু ভোগালী বিহুৰো মাইনা মন্দিৰ দৰ্শন কৰা হ'ল কেনেকুৱা লাগিলে মাইনা দৰ্শন হৈ গয়া আৰু এতিয়া আমি এই শিলৰ চিৰি বগাই মন্দিৰৰ ওপৰলৈ গৈ আছোঁ আৰু ইয়াত কি তিনিটা ধৰ্ম লগ হৈছে সেই বিষয়ে আপোনালোকক সম্পূৰ্ণকৈ ক'ম
ফ্ৰেণ্ডছ বেলেগ বেলেগ মন্দিৰবিলাকৰ দৰে এই হয়গ্ৰীৱ মন্দিৰৰ এটা চিৰ পৰিচিত হ'ল এই বান্দৰবিলাক। এই বান্দৰবিলাকে এই মন্দিৰটো শুৱনি কৰি ৰাখে। আৰু ফ্ৰেণ্ডছ আহি পালোঁ পঞ্চতীৰ্থ নগৰৰ এটা অন্যতম প্ৰধান মন্দিৰ, এইটো হয়গ্ৰীৱ মাধৱ মন্দিৰটো। বাইদেউ ক'ৰ পৰা আহিছে? নুনমাটিৰ পৰা। আৰু বাইদেউ আহিছে। বাইদেউ নতুন বছৰৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক। আৰু ওপৰৰ পৰা তলৰ ফালে এটা ভিউ চাওক। আৰু এতিয়া আমি আহিলোঁ ফাইনেলি হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। আৰু এইফালে হ'ল সেই মেইন মন্দিৰটো। আৰু এনেকৈয়ে ইয়াতে বহুতো মানুহে, বহুতো ভক্তপ্ৰাণ ৰাইজে নিজৰ নিজৰ যি মনোকামনা আছে সেই মনোকামনা পূৰণৰ কাৰণে আহি ইয়াতে প্ৰাৰ্থনা কৰি আছে, চাকি বন্তি দি আছে। আৰু ইয়াতে আহি মোৰো খুবেই ভাল লাগিছে, মনটো খুবেই ধন্য লাগিছে। ফ্ৰেণ্ডছ এতিয়া মই ভিতৰত সোমাই আহিছোঁ। আৰু মন্দিৰৰ ভিতৰত দৰ্শন কৰিবৰ কাৰণে এইফালে চাওক কিমান দীঘলীয়া লাইন লাগিছে। এইফালে চাওক, এইটো হ'ল প্ৰণামী বাকচ। আৰু ভিতৰৰ ফালে আৰু ফ্ৰেণ্ডছ মই এতিয়া আছোঁ য'ত ধৰ্মৰ ত্ৰিবেণী সংগম হৈছে, তেনেকুৱা এটা পুণ্যভূমিত। ত্ৰিবেণী সংগম মানে ইয়াত তিনিটা ধৰ্মৰ মিলন ঘটিছে। আৰু এইটো যিটো আপোনালোকে হয়গ্ৰীৱ মাধৱ মন্দিৰ দেখিবলৈ পাইছে, এইটো হিন্দু ধৰ্মৰ লগতে বৌদ্ধ ধৰ্মৰ মানুহৰো এইটো পৰম পূজনীয় ঠাই। আমি যেনেকৈ এইটো মন্দিৰটোক বহুত পুণ্য বুলি ভাবোঁ, বৌদ্ধ ধৰ্মৰ মানুহেও এই মন্দিৰটোক পুণ্য বুলি ভাবে, আৰাধনা কৰে। আৰু হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লগতে এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ওচৰতে সেইফালে যিটো গৰুৱাচল পাহাৰত পুৱামক্কা আছে, সেইটো মুছলমানসকলৰ খুবেই পবিত্ৰ এটা ঠাই। তেওঁলোকে তাতে আৰাধনা কৰিবলৈ যায়। গতিকে ইয়াত তেনেকৈয়ে তিনিটা ধৰ্মৰ মিলন ঘটিছে। আৰু এইটো হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ। আৰু তাৰ লগতে এইফালে এইটো দৌল মন্দিৰ। আৰু এতিয়া আমি মন্দিৰৰ পিছফালে আছোঁ। আৰু মন্দিৰৰ পিছফালৰ যিটো ভাস্কৰ্য আছে, ভাস্কৰ্যবিলাক চাওক, ইমান ধুনীয়াকৈ ইয়াৰ গাঁথনি চাওক। আৰু ফ্ৰেণ্ডছ হাজোক পঞ্চতীৰ্থ বুলি কোৱা হয়। এইটো হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ, আৰু কেদাৰ মন্দিৰ, কামেশ্বৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ আৰু গণেশ মন্দিৰ। আৰু আজি এনেকৈ যিটো এইটো মাধৱ মন্দিৰৰ পৰা এইটো যিটো দোলা আছে, তেনেকৈ কেদাৰ মন্দিৰৰ পৰা আৰু কামেশ্বৰ মন্দিৰৰ পৰা কামেশ্বৰৰ পৰা আহিব, আৰু কেদাৰ মন্দিৰৰ পৰা আহিব, আহি গণেশ মন্দিৰত লগ হ'ব না। আৰু তিনিটা দোলা আহি গণেশ মন্দিৰত লগ হ'ব। আৰু আজি সেই অনুষ্ঠানটোৰ কাৰণে দোলাটো সজোৱা হৈ আছে। আৰু ফ্ৰেণ্ডছ এইটো যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে, এই মাধৱ মন্দিৰলৈ অহা এই ৰাস্তাটো এনেকৈয়ে অনাবৰতে শুৱনি কৰি ৰখা গীত মাতেৰে চাওক, ইমান ধুনীয়াকৈ ককাই দোতৰা বজাই আছে। ককা আপোনাৰ নামটো কি? নাৰায়ণ ডেকা। আৰু ঘৰ ক'ত আপোনাৰ? ৰামদিয়াত। আৰু আপুনি সদায় আহেনে ইয়াতে? মাজে সময়ে আহে। আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মুঠেই নাপাহৰিব। আৰু সীমান্ত, আজি ইয়ালৈ আহি কেনেকুৱা লাগিল? আজি ইয়ালৈ আহি ভাল লাগিছে। তাতে আকৌ ভোগালী বিহুৰ বতৰ, হয়, মেজি জ্বলাই ইয়াত আহিছোঁ। ইয়াত আহি বহুত ভাল লাগিছে, কাৰণ ইমানবোৰ ভক্ত আহিছে ইয়াত। আমি ভবাতকৈ অধিক ভক্ত আহিছে, খুবেই ভাল লাগিছে।